হাই হেল্ল' গুড মৰ্ণিং সকলোকে শুই উঠিছো মুখখন ধুই আহিছো এতিয়া চাহ খাব লাগে শুই উঠা দেৰি হ'ল এতিয়া সময় কেইটা পাইছো দেই সময় 10:18 উঠিলো 9টা বজাত 9টা 9:30 বজাত উঠিলো উঠি শুই মুখখন ধোৱা নাই শুই মোবাইলটো চালো মোবাইলটো চিনেমা ফেচবুকৰ ভিডিঅ' দুটামান চালো আৰু চাই মুখখন ধুলো ধুই এতিয়া চাহ তা খাই কথা পাতি আছো আজি কিবা কিবি কাম আছে ঘৰতে অলপ এই কামখিনি কৰিব লাগিব তো আপোনালোককো দেখাম কিনো কাম আছে আৰু এইফালে আমাৰ ছোৱালী কিজনী আছে বটাহঁতৰ ভতিজা কিজনীও আছে হেতি ৰব দেখুৱাই দিছো এপাক তাহাঁতকো পাৰিলে এয়া চাহ দি দিলো চাহ নিজে বনাইছো আৰু চাকনি ঢাকনি ৰাখি থৈছো চাহ তা বনাই খাই আপোনালোকৰ লগত কথা পাতি আছো ৰব দেই 1 মিনিট মানে এইটো যিহেতুকে মোৰ এইটো ব্লগ চেনেল আৰু ব্লগ চেনেলৰ লগতে লাইফষ্টাইল বুলি আপোনালোকে দেখিছে চাগে আছে এইটো কাৰণে মাজে সময় ডেইলি ব্লগ দিবলৈ চেষ্টা কৰিম খালি আপোনালোকে সাপোৰ্ট কৰি যাব আৰু দেই বাকি আপোনালোকে চাহ তা খালে নাই ৰাতিপুৱা কেনেকে আপোনালোকে দিনবোৰ কটাইছে কমেন্টত ক'ব আৰু দেই কেনেকেনো দিনবোৰ আপোনালোকৰ গৈছে সকলোৱে কমেন্ট সেকশনত কমেন্ট কৰি ক'ব তেতিয়া ভাল লাগে আৰু যে আমাৰ পৰিয়ালটো এনে কিনো কৰিছে কেনেকেনো দিনবোৰ গৈছে সকলোৰে হয় নহয় আৰু ইয়া চক চাহ আহি গ'ল একদম পুৰা চাহৰ লগতে আছে কেক বায়ে বনাইছিলে কেক লৈ কেক আৰু লগত চাহ বস হৈ গ'ল ৰাতিপুৱা Now it's time to fill up a form. মানে ভোটাৰ কাৰ্ডৰ ফৰ্ম এখন আহিছে মোৰ মানে এই ভোটাৰ কাৰ্ড মোৰ নাই তো ফৰ্ম এখন ফিল আপ কৰি দিও হয় নাই তো এতিয়া হৈ গ'ল ভাত খাবৰ সময় ইয়া ভাত খাই লওঁ তো ওলালো আধাৰ কাৰ্ডৰ কামৰ কাৰণে ওলাইছো গৈ আহো পঞ্চায়তৰ পৰা আমাৰ 30 নং উত্তৰ পশ্চিম চাইগাঁও গাঁও পঞ্চায়ত তাতে আধাৰ কাৰ্ডৰ কাম কৰি আছে বুলি শুনিছো গৈ আহো কি হয় আপোনাক কৈ আছো আৰু লৈ যাম চাইকেলখন তো বলক তো আধাৰ কাৰ্ডৰ কামৰ কাৰণে গলো কিন্তু আধাৰ কাৰ্ডৰ কাম আজি নহলে সোমবাৰে মাতিছে আজি মানুহ ইমান নাছিলে বাৰু তথাপিতো মাতিছে আৰু হেৰি এসএসসি সময় আছে 15/12/2020 লৈকে লাষ্ট ডেট আছে তো আপোনালোকে তেতিয়ালৈকে কৰিব পাৰিব এতিয়া নকৰিলেও হ'ব তো আজি সেইটো কাৰণে মই নকওঁ আজি আৰু অলপ কাম আছে কৰি লওঁ এই জেনি ওলাইছে আমাৰ কয়লা পালি এতিয়া টেঙা খাওঁ এই আইমনে কাটি আছে টেঙা মৌচুমী টেঙা খাব নেকি মৌচুমী টেঙা ৰ'দ গ'লেই পিছে খাবলৈ তথাপিতো বাৰু মানে ভাল লাগে খাই কাৰণে খাওঁ এয়া মৌচুমী টেঙা চব আইমন হাই আইমন কি কৈছ মৌচুমী টেঙা কাট আৰু এই আমাৰ মাইনী ছাগল का बच्ची है मायनी এইটো কয়লা পালি লাগিব নি কয়লা পালি কাম বুলি যে কৈছিলো কাম মানে বেলেগ নহয় আমাৰ এই লিচুজোপা যে দেখিছে এইজোপা প্ৰতি বছৰে মানে লিচু লাগি থাকে তো লিচুজোপাৰ তলৰে কি হৈছে সব গুৰিটো একদম পুৰা হিপাবোৰ ওলাই গৈছে সেইটো কাৰণে মানে এই মানে ভিটামিন পোৱা নাই গম পাইছে না পোকে খাইছে প্ৰতি বছৰে পোকে তো এটা কাম কৰিব লাগিব ইয়াৰ তলটো এটা মই একদম পুৰা ৰাউণ্ডকে খানিম কাহে খানি পেলাই ইয়াত গোবৰ দিব লাগিব গোবৰ দি পেলাই আৰু কিবা কিবি ইয়াত সাৰ দিব লাগিব গম পাইছে নে তেতিয়া যাতে ই অলপ ভিটামিনটো পায় আৰু এই বছৰ যাতে আৰু বেছিকে লাগে ইয়াত প্ৰায় ধৰক 2-3 হাজাৰ মান লিচু লাগে এই একেজোপাতে লাগে এইবাৰ আৰু বেছিকে লগাব লাগিব আৰু প্ৰটেকচন দিব লাগিব মানে মৌ আহে গম পাইছে নে আমাৰ মুনু আহিছে বাৰু আহক মুনু
আহিলি যা এইবোৰ খা কিবা কিবি দি থৈছে মৌচুমী টেঙা বাকলি খা যদি খা হওঁ খাবি নি হওঁ মৌচুমী টেঙা বাকলি খাবি নি হওঁ তো এয়া আজি চাওঁ দেখুৱাই দিছোঁ হওক এইফালে হওক দেখুৱাই দিওঁ এয়া মানে কি হ'ল দ কৰিব নোৱাৰি আধা কাটিলোঁ আজি আধা হ'ল যদি এতিয়া এয়া গোটেইটো কাটিবলৈ যাওঁ একদম ৰাতি হৈ যাবগৈ মানে সেইটো কাৰণে আৰু কথাটো হ'ল কি ইয়াত শিপা আছে চব শিপা 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 শিপাবোৰ মানে কাটিব নোৱাৰি বুজিছেনে শিপাবোৰ কাটিলে গছজোপাৰ কাৰণে দিগদাৰ হ'ব সেইটো কাৰণে দ নকৰোঁ কিন্তু ছাইডলৈ গৈ থাকিম দটো নকৰোঁ কিন্তু আমি মানে এইফালে কেতিয়াবা এনেকৈ গৈ থাকিম গৈ ইমানমানলৈকে কাটি দিম তো 3-4 ইঞ্চিমানকৈ এনেকৈ আমি কাটি পেলাই দিম আৰু বাকীকণ কাইলৈ দেখাম আৰু দেই মানে বাকীকণ কাইলৈ কৰিম আজি ইমানটো এই চাইডে এয়া হ'ল আৰু এই চাইডে ইমানকণ হ'ল বাকী ইফালে থাকি গ'ল এইফালে এই ৰাউণ্ডটো মাৰিবলৈ আছে এই চাইডটো এনেকৈ মাৰিবলৈ আছে তো ইমানটোৱে হৈ যাব এনেকৈ ডেইলি ব্লগ দিম নে নিদিম আপোনালোকে মোক জনাব আৰু আপোনালোকেও দিনবোৰ কেনেকৈ কটাইছে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি ক'ব আমাৰ এজোপা লিচুজোপা মানে কি হয় ইয়াত মৌ ধেৰ মানে মৌ মাখি আহে তো বহুত দিগদাৰ হৈ যায় মানে সেইটো কাৰণে এবাৰ মৌ মাখিৰ কিবা প্ৰটেকশ্যন এটা ল'ব লাগিব এতিয়া যিহেতুকে ইয়াত সাৰ দিব লাগিব ইয়াত গোবৰ দিমি গোবৰ নিজৰ ঘৰত নাই বৰ্তা আৰু জেঠাইৰ লগৰ পৰা আনি দিমি সদায় দি থাকিব লাগিব মানে দুমাই থোৱা গোবৰ তেনেকৈ নাই তো সদায় যিমান ওলায় সিমানটোকে দি যাম আজি এইটো ভিডিঅ' আছে আৰু মই ভিডিঅ' ক'ত আপলোড কৰোঁ সেইটো আপোনাক মই দেখাই আছোঁ 1 মিনিট হ'ব হা আৰু সেই আমাৰ ঘৰৰ পৰা ওলাই আহি এয়া দুৱাৰ মুখ এই জেগাখনতে পায় মোৰ ভাগৰ এয়াৰটেলৰ নেটৱৰ্ক আৰু দেখুৱাইছোঁ বাৰু সেয়া আমাৰ আগফাল সেয়া লিচুজোপা আপোনালোকক দেখুৱালোঁ আৰু সেই এয়া এইকণলৈ আহি এই দেৱদাৰুজোপাৰ চুকত এইকণত পায় মোৰ নেটৱৰ্ক মানে হোৱাটছআপ চলাই থাকিব পৰাকৈ আৰু মানে নেটৱৰ্ক ইউটিউবৰ ভিডিঅ' আপলোড দিব পৰাকৈ নেটৱৰ্কটো মানে হেৰি হয় নাপায় স্পীড আপোনাৰ 20 kbps 30 কেতিয়াবা 117 অতি বেছি স্পীড লয় 200 kbps অতি বেছি স্পীড লয় তাতকৈ আৰু স্পীড মানে আমাৰ এইকণত নলয় আৰু এই দুটা জেগা যেটা দেখাইছিলোঁ সেই দুটা জেগাত হ'লে বেলেগ জেগাত মোৰ মানে নেটেই নাপায় ভাগৰ ভদা চলি থাকে মোৰ খালি নচলে তো সেইটো কাৰণে মই মানে এজেগাত যাওঁ গোধা দলং নহ'লে আমাৰ বাহনা
তো মই আপোনালোকক দেখুৱাই আছোঁ এতিয়া কোন জেগাত গৈ পেলাই মই ভিডিঅ'টো আপলোড কৰোঁ। এতিয়া এইটো ভিডিঅ' মই সেইকণতে গৈ পেলাই আপলোড কৰিম। সেই জেগাকণো ভিডিঅ' এটা বনাই পেলাই লগতে জইন কৰি পেলাই এইটো ভিডিঅ'ৰ লগতে জইন কৰি পেলাই মই আপোনালোকক দেখাই আছোঁ। আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব। চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে এটা শ্বেয়াৰ কৰিব। আৰু বিশেষটো তেনেকৈ নাই, আৰু এনেকুৱা ভিডিঅ' দিম নে মানে ডেইলি ভ্লগ তেনেকৈ দিম নে। আজি মানে আচলতে ক'তো এইকেইদিন যোৱা নাইতো, সপ্তাহত মই ভ্লগ এটা দিওঁ, কিন্তু যিহেতুকে এতিয়া ক'তো যোৱা নাই তো বোলো ডেইলি ভ্লগকে দি দিওঁ, সেইটো কাৰণে আজি এইটো ভ্লগ দিলোঁ। আৰু এনেকুৱা ভ্লগ দিম নে নিদিম আপোনালোকে মোক জনাব। আজিলৈ মানে বাই বাই, আৰু জেগাখন দেখাই আছোঁ ৰ'ব। আৰু চাওক এইকণে সেইখন জেগা মানে গোধা দলঙৰ মানে আমাৰ পুলিচ পইণ্টটোৰ পৰা এনেকৈ আহি পেলাই এই আম গছ কেইজোপাৰ তলৰ ফালে। আৰু এইকণতে মানে মই ভিডিঅ'টো আপলোড দিওঁ। এইকণত আপোনাৰ স্পীড মোৰ এয়াৰটেলৰ পায় 900 kbps আৰু মাজে মাজে পাই যায় 1 MB 2 MB 3 MB, হায়েষ্ট 3 Mbps পায়। আৰু বাহনা ফালে পায় 5 Mbps হায়েষ্ট স্পীড আপলোডিং। আৰু এয়া চাওক এইজোপা আমতল, যিজোপাৰ তলতে মই বহি ভিডিঅ' আপলোড দিওঁ। ঠিক আছে।